মই আগতেও কৈছোঁ, এইবাৰ নদুৱাৰ সমষ্টি নিৰ্বাচন ভোটত অভিলেখ সৃষ্টি হ'ব। যেনেধৰণে গণসমৰ্থন, যেনেধৰণে সমষ্টিটোৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আস্থা বিশ্বাস, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা বিশ্বাস আৰু আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ প্ৰতি যি আস্থা বিশ্বাস প্ৰকাশ কৰিছে, ইয়ে প্ৰমাণ কৰে মই ৯৬ চনৰ পৰা নিৰ্বাচন খেলিছোঁ। এইবাৰ অভিলেখ সৃষ্টি হ'ব। এইবাৰ বিৰোধীৰ আমানতৰ ধনটো ৰাইজৰ আশীৰ্বাদত চাগে বাজায়াপ্ত হ'ব আৰু তেওঁলোকৰ কিমান নিম্নগামী হ'ব এইকেইদিনৰ নিৰ্বাচনী প্ৰচাৰ আৰু এইবাৰ অসমত এইকেইদিনত কংগ্ৰেছ দলৰ যি বিপৰ্যয় আহিছে, এই বিপৰ্যয়ে কংগ্ৰেছ দলক ভোট দিম বুলি ভাবি থকা মানুহখিনিৰো হতাশা আহিছে। গতিকে তেওঁলোকে নিশ্চয় কংগ্ৰেছ দলৰ ভৱিষ্যত নেদেখি অসমখনক যোনে ভাল পায়, অসমৰ সুৰক্ষাৰ কথা চিন্তা কৰে, সমৃদ্ধিশালী অসমৰ কথা চিন্তা কৰে, তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি তেওঁলোকে আস্থা বিশ্বাস প্ৰকাশ কৰি এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিনত হিয়া উজাৰি হিল্লোল ভাঙি ভোট দিব, এই কথাটো নিশ্চিত। এইবাৰ দিছপুৰত তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব আৰু এইবাৰ অভিলেখ সৃষ্টি হ'ব। আটাইতকৈ বেছি চিটেৰে আৰু নদুৱাৰ সমষ্টিত আটাইতকৈ বেছি ভোটেৰে এইবাৰ অভিলেখ সৃষ্টি কৰি আপোনালোকে নিৰ্বাচনত আমাৰ ৰিজাল্টৰ পিছদিনা আপোনালোকে এই কথা অনুভৱ কৰিব। আপোনাৰ প্ৰতি যি অভূতপূৰ্ব সহায় দেখা গৈছে, যথেষ্ট গ্ৰাছৰুট লেভেলৰ পৰাও মানুহ আহিছে, সৰ্বশ্ৰেণীৰ মানুহ আহিছে, দুখীয়া পুৰুষীয়া সকলো আহিছে। তাৰমানে চাওক, ২৫ বছৰ মই চুকে কোণে সমষ্টিটোতে কিমান দিন থাকোঁ। মইতো দিছপুৰত ইমান দিন নাথাকোঁ, এছেম্বলিত থাকোঁ আৰু কিমান দিন থাকোঁ, ৰাইজৰ মাজত থাকোঁ। আৰু ৰাইজৰ কংগ্ৰেছ দলে মোৰ বিপক্ষে যিবিলাক ষড়যন্ত্ৰ কৰে নিৰ্বাচনৰ আগে আগে, এইবিলাক দেখি ৰাইজ আৰু উৎসাহিত যে জেদি হৈ গৈছে যে আমাৰ দলৰ নেতাজনৰ প্ৰতি যদি, বিধায়কজনৰ প্ৰতি যদি এনে ষড়যন্ত্ৰ কৰে, তাৰ বিপৰীতে ৰাইজ মাৰ বান্ধি থিয় হৈছে। দেখাই দিম এইবাৰ আমাৰ গণভিত্তি কিমান আছে বিধায়কৰ, এই কথা দেখাই দিবৰ কাৰণে আজি মাৰ বান্ধি ৰাইজ থিয় হৈছে। মই নিৰ্বাচনী প্ৰচাৰত ভাষণ দিবই নালাগে। এইবাৰ ৰাইজ নিজে নিজে প্ৰস্তুত হৈছে স্বতঃস্ফূৰ্ত সঁহাৰি এইবাৰ কংগ্ৰেছ দলক কেনেকৈ নদুৱাৰ সমষ্টিৰ পৰা উৎখাত কৰিব। আৰু এই কথাও আপোনালোকক কৈ থওঁ যে গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে নদুৱাৰ সমষ্টিত নিৰ্বাচন হ'ব। আমাৰ চৰকাৰে প্ৰশাসনে সকলো ব্যৱস্থা কৰিবই আৰু নিৰ্বাচনী আয়োগে যেনেধৰণে বিচাৰিছে তেনেধৰণে নদুৱাৰ সমষ্টিৰ ৰাইজে ভোট প্ৰদান কৰিব। শেহতীয়া আপোনাৰ বিৰুদ্ধে যে অপপ্ৰচাৰ কৰিছে, এইটো কি ক'ব? এয়াইতো মানুহৰ, সেইকাৰণেতো মানুহ জেদি হৈছে। এই যে আজি উত্তৰটো দিছে, ৰাইজে হিলদল ভাঙি ওলাই আহিছে। তোমালোকে কৰা কোনো অপপ্ৰচাৰত আমাক তোমালোকে বিচলিত কৰিব নোৱাৰা। আমাৰ বিধায়কজনৰ প্ৰতি থকা আস্থা বিশ্বাস আজি এই আমাৰ মনোনয়ন যাত্ৰাত প্ৰমাণ কৰি দিছে আৰু ভোটেৰে আৰু প্ৰমাণ কৰি দিব। এয়াতো মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেনেকে জন আশীৰ্বাদ যাত্ৰা দিছে দেখিছে। আপোনাৰ প্ৰতি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী ডাঙৰীয়া দলৰ প্ৰতি আৰু মোকো আগবঢ়াই দি কেনে আশীৰ্বাদ দিছে আপোনালোকে দেখিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।